যিহেতু আমি গোটেই বস্তুটো নিজাকে চলাবৰ এটা অসুবিধা বুলি ভাবিছোঁ। লক্ষ্য আৰু উদ্দেশ্য আছিল কৃষি আৰু পশু চিকিৎসাৰ সৈতে জড়িত দেশ বিদেশৰ বিজ্ঞানী আৰু গৱেষকসকলক আমাৰ ৰাজ্যলৈ আহিলে আশ্ৰয় দিয়াৰ। উত্তৰ পূব পৰিষদৰ পৰা 14 কোটি টকা, ৰাজ্য চৰকাৰৰ পৰা 12 কোটি টকা আৰু কৃষি বিশ্ববিদ্যালয়ৰ পৰা 4 কোটি টকা ব্যয় সাপেক্ষে মুঠ 30 কোটি টকাত এই অতিথিশালাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2023 চনত মুকলি কৰিছিল। পিছে আজি এবছৰ নহওঁতে এই অতিথিশালাটো হোটেল ৰূপে লিজত দিছে দুজন ব্যৱসায়ী। যদিওবা 2023 চনত এই অতিথিশালাটো মুকলি কৰাৰ সময়ত কৃষিমন্ত্ৰী অতুল বৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত আছিল, কিন্তু আজি কৃষিমন্ত্ৰী অতুল বৰাই এই কথা নাজানে যে এই অতিথিশালাটো এতিয়া হোটেল ৰূপে লিজত দিছে কৃষি বিভাগে। কিয়নো আজি সংবাদ মাধ্যমৰ সন্মুখত কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ কৰ্তৃপক্ষই এই অতিথিশালাটো যে হোটেল ৰূপে লিজত দিছে সেই কথা স্বীকাৰ কৰে। যিহেতু আমি গোটেই বস্তুটো নিজাকে চলাবৰ এটা অসুবিধা বুলি ভাবিছোঁ, তেতিয়া আমাৰ ব'ৰ্ড অফ মেনেজমেণ্ট তেখেতসকলে ডিচিশ্যন ল'লে এইখন যদি আমি আউটচোৰ্চ কৰিব পাৰোঁ, কোনোবা যদি জনা মানুহে যদি আমাৰ ইণ্টাৰনেশ্যনেল গেষ্ট হাউচটো চলায়, তেনেহ'লে আমাৰ কিছু সুবিধা হ'ব। সেই বুলিয়েই এটা ব'ৰ্ড অফ মেনেজমেণ্টে ডিচিশ্যন ল'লে আৰু সেইটো বেচিছতে আমি এটা আউটচোৰ্চ কৰা পাৰ্টি এটাক দিলোঁ। আৰু কৰ্তৃপক্ষৰ এই মন্তব্যৰ পিছত আমি হয়তো বুজিব বাকী নাথাকিল যে এবছৰ নহওঁতে এই অতিথিশালাটো যে হোটেল ৰূপে পৰিৱৰ্তিত হ'ল তাৰ বাবে জগৰীয়া কেৱল অসম চৰকাৰ। কিয়নো দূৰদৰ্শিতাৰ অভাৱৰ বাবে এই অতিথিশালাটো আজি হোটেল ৰূপে লিজত দিছে কৃষি বিভাগে। পৰৱৰ্তী সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কি কয়, ৰাইজক কেনেদৰে আশ্বস্ত কৰে, সেয়াই লক্ষণীয় হ'ব।